মৰাণহাট টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান আৰম্ভ 1997 চনত স্থাপিত হোৱা মৰাণহাট টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানে বিগত 25টা বছৰে সামগ্ৰিকভাৱে টাই আৰু অসমীয়া ভাষা সাহিত্য সংস্কৃতি উত্তৰণৰ দিশত বিদ্যায়তনিক আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰে অধ্যাপনা শিক্ষণ চিন্তন মনন আৰু গৱেষণা আদি কৰ্মত একাধাৰে নিয়োজিত হৈ 25 বৰ্ষ অতিক্ৰম কৰি 28 বছৰত ভৰি দিলে। আজিৰে পৰা আৰু 23 ফেব্ৰুৱাৰীলৈ সামৰণি অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশেষভাৱে অনুষ্ঠিত কৰিছে। সেই উপলক্ষত আলোচনা চক্ৰ বৌদ্ধিক আৰু মননশীল বক্তৃতানুষ্ঠান শৈক্ষিক কাৰ্যক্ৰম গ্ৰন্থ উন্মোচন পৰম্পৰাগত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিছে। কাৰ্যসূচী অনুসৰি আজি পুৱা 10 বজাত টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ সভাপতি জ্ঞানন্দ ফুকনে পতাকা উত্তোলনেৰে আৰু সমসাময়িকভাৱে 25জন বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা 25খন ৰূপালী জয়ন্তী বৰ্ষ পতাকা উত্তোলনেৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী শুভাৰম্ভ কৰে। পুৱা 10:30 বজাত প্ৰদৰ্শনী দ্বাৰ উদ্বোধন কৰে মাহমৰা ৰাজচক্ৰ চক্ৰ বিষয়া বৰষা দুৱৰাই। দুপৰীয়া 11:30 বজাত টাই ভাষা চৰ্চা আৰু ইয়াৰ গুৰুত্ব শীৰ্ষক বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত হয়। উক্ত আলোচনা চক্ৰ খনি সঞ্চালকালয়ৰ টিংথাং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জীৱেশ্বৰ মহনে আলোক হিচাপে অংশগ্ৰহণ কৰে। চৰাইদেউ চলাপথাৰ চিয়েং চাওলুং ডিগবৈ দেৱজিৎ চাংবুন ফুকন বৰবৰুৱা অনুপম গগৈয়ে। দিনৰ 12:30 বজাত স্মৃতি গ্ৰন্থ উন্মোচন অনুষ্ঠিত হয়। স্মৃতি গ্ৰন্থ উন্মোচন কৰে মণিপুৰ টাইলাই কালচাৰেল ছ'চাইটি মান চাও ইবমচা সিঙে। বিয়লি 2:30 বজাত টাই জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আজিৰ দিনটো আমাৰ গোটেই প্ৰতিষ্ঠানটোৰ কাৰণে এটা সোণালী যুগ বুলি বিবেচিত হৈছে। কাৰণ আজি আমি 25 বছৰতকৈ অধিক কাল অতিক্ৰম কৰি আমি এই অৱস্থাটো পাইছোঁ। আৰু সেয়েহে আমি এই ৰূপালী জয়ন্তী আয়োজন কৰিছোঁ। আৰু এই ৰূপালী জয়ন্তীৰ মূল বৈশিষ্ট্যই হৈছে কি, আমাৰ অসমত অৰুণাচলত আৰু আমাৰ মণিপুৰত যিসকল টাই লোক আছে, যেনে মণিপুৰৰ টাইলাইসকল আৰু অৰুণাচলৰ খামতিসকল, অসমৰ টাই খাময়াংসকল, টাই তুৰুংসকল, টাই আইটনসকল সকলোৰে প্ৰতিনিধি আমাৰ এই অনুষ্ঠানলৈ আহিছে আৰু তেওঁলোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। এইটো এটা আমাৰ খুব গৌৰৱৰ কথা বুলি মই ভাবিছোঁ। আৰু আমাৰ এই প্ৰতিষ্ঠানটোৱে টাই ভাষা সংস্কৃতি উন্নয়নৰ কাৰণে আমি অবিৰতভাৱে আজি যোৱা 25 বছৰে আমি চেষ্টা কৰি আছোঁ। আমি সেই হিচাপে এখন ইণ্ডিয়ান জাৰ্নেল অফ টাই ষ্টাডি নামৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন এখন জাৰ্নেল আমি প্ৰতি বছৰে আমি প্ৰকাশ কৰি আছোঁ। এইবাৰ আমি এতিয়া অলপ পাছতে আমি ইয়াৰ 24 সংখ্যক যিটো জাৰ্নেলৰ কপি সেইটো আমি উন্মোচন কৰিম। সেই জাৰ্নেলখন কপিখনত আজি পৃথিৱীৰ বিভিন্ন টাই গৱেষকসকলে তাত তেওঁলোকৰ প্ৰবন্ধ পাতি লিখি সেইখন বেছি চহকী কৰি পেলাইছে। সেইটো কাৰণে সেই জাৰ্নেলখন আজি অকল অসমত নহয়, ভাৰতত নহয়, দক্ষিণ পূব এছিয়াৰ সকলো দেশতেই সেই জাৰ্নেলখনে জনপ্ৰিয়তা অৰ্জন কৰিছে। ইয়াৰ উপৰিও আমি অসমৰ বিভিন্ন গাঁৱে ভূঞে যিসকল সিঁচৰিত হৈ থকা পুৰণা সাঁচিপুটীয়া পুথিবিলাক আমি সংৰক্ষণৰ ব্যৱস্থা কৰিছোঁ। অকল সংৰক্ষণে নহয়, সেইবিলাকৰ তৰ্জমা ব্যৱস্থা কৰিছোঁ, সেইবিলাকক প্ৰকাশ কৰিছোঁ। এইটোৰ যোগেদি আমি পুৰণা যিবোৰ জ্ঞানৰ সম্ভাৰ আছে টাই ভাষাত লিখিত, সেইবিলাক আমি উদ্ধাৰ কৰাৰ প্ৰচেষ্টাত অবিৰতভাৱে আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। মৰাণত এইটো এটা বৰ ডাঙৰ ধুনীয়া অনুষ্ঠান হৈছে। টাই গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠানটো হৈ গ'ল। আজি চাওঁতে আজি 27টা বছৰ অতিক্ৰম হ'ল। কিন্তু ৰূপালী জয়ন্তী সাধাৰণতে পতা হয় 25টা বছৰত। কিন্তু আমাৰ সীমিত সা সুবিধাৰ কাৰণে আমি অনুষ্ঠানটো পাতিব পৰা নাছিলোঁ। আৰু এতিয়া আমি সেই অনুষ্ঠানটো পাতি আছোঁ। আজি প্ৰথম দিন 21, 22 আৰু 23 তাৰিখে তিনিদিনীয়াকৈ এই অনুষ্ঠানটো পাতিবলৈ লৈছোঁ। আৰু অনুষ্ঠানত বিশেষকৈ আমাৰ টাই জনগোষ্ঠীৰ
উত্তৰ পূৰ্বাঞ্চলৰ মানুহখিনিক মাজতে আমি সীমিত থাকিলোঁ, বাহিৰৰ মানুহখিনি বিশেষ অসুবিধাৰ কাৰণে মাতিব নোৱাৰিলোঁ। এই মানুহখিনি যোগদান কৰিব তৃতীয় দিনাখন দেওবাৰ। আজি প্ৰথম দিনাখন আমি পতাকা উত্তোলনেৰে এই অনুষ্ঠানটো হ'ব উদ্বোধন কৰিলোঁ। আৰু তাৰপিছত এতিয়া এটা আলোকপাত অনুষ্ঠান চলি আছে, তাই ভাষাৰ চৰ্চা আৰু ইয়াৰ গুৰুত্ব এই বিষয়ত। আৰু আমি এই অনুষ্ঠানটো প্ৰথম অৱস্থাত ভয় লাগিছিলে, মোকে ইয়াৰ উদযাপন সমিতিৰ সভাপতি পাতি দিয়াৰ পাছত এই অনুষ্ঠানটো কেনেকৈ আৰম্ভ কৰিম। আমাৰ ধন বলো সীমিত, জন বলো সীমিত। গতিকে তথাপিও আমাৰ সমূহ ৰাইজৰ প্ৰচেষ্টা, আমাৰ উদযাপন সমিতিৰ সদস্যসকলৰ লগত আমি একেবাৰে লগ লাগি, বিশেষকৈ আমাৰ ইয়াৰ সঞ্চালক বীৰ ফুকন ডাঙৰীয়া আৰু আমাৰ সম্পাদক ডাঙৰীয়া, উদযাপন সমিতিৰ সম্পাদক ডাঙৰীয়াৰ লগত আমি একত্ৰ হৈ গোটেইখিনি কাম ইতিমধ্যে আমি সমাপ্ত কৰিছোঁ। আৰু আজি আৰম্ভণিটো শুভ হৈছে আৰু আমি ভাবিছোঁ এই শেষটো আমি শুভ কৰিব পাৰিম। ধন্যবাদ।